নমস্কাৰ লৈ আহিছো এই মুহূৰ্তত এটা বিশেষ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম সলনি কৰা প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিমগঞ্জ জিলাৰ নাম সলনি কৰাৰ পিছতে বিধায়ক অখিল গগৈয়ে সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী গৰাকীৰ নাম সলনি কৰাৰ প্ৰসংগতে উল্লেখ কৰিছিল তেওঁ কৈছিল যে হিমন্ত শব্দটো বৰ ভাল নালাগে এই শব্দটো উচ্চাৰণ কৰাত মানুহে ভুল কৰে আৰু ইয়াৰ বাবে কাইলৈ মুখ্যমন্ত্ৰী গৰাকীৰ এটা নতুন নাম দিয়া হ'ব বুলি তেওঁ উল্লেখ কৰিছিল আৰু ইয়াৰ পিছতে এতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে সেই কথাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমি জনাম এই মুহূৰ্তত সবিশেষ আমি জনাইছো এই মুহূৰ্তত এটা বিশেষ খবৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নাম সলনি কৰা প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ মুখ্যমন্ত্ৰী গৰাকীয়ে এবাৰ তেওঁৰ নাম সলনি কৰা প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ কৈছে মোৰ নামটো যদি ৰবীন্দ্ৰনাথ ঠাকুৰে দিলে হয় তেনেহলে মই হাঁহিমুখে গ্ৰহণ কৰিলো হয় 1919 চনতে যদি ৰবীন্দ্ৰনাথ ঠাকুৰ বা লক্ষ্মীনাথ বেজবৰুৱা দেৱে দিলে হয় তেনেহলেও মই গ্ৰহণ কৰিলো হয় সামাজিক মাধ্যমত অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ নাম সলনি কৰাৰ কথা উল্লেখ কৰিছিল তেওঁ কৈছিল যে হিমন্ত শব্দটো ভাল নালাগে কৰিমগঞ্জ জিলাৰ নাম সলনি কৰাৰ পিছতে সামাজিক মাধ্যমত সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া আৰু ইয়াৰ পিছতে কৰিমগঞ্জ জিলাৰ নাম সলনি কৰি কেবিনেটত যেহেতু শ্ৰীভূমি জিলা দিয়া হৈছিল কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল আৰু ইয়াৰ পিছতে ৰাইজৰ দলৰ নেতা তথা বিধায়ক অখিল গগৈয়ে এই কথা উল্লেখ কৰা দেখিবলৈ পোৱা গৈছিল তেওঁ কৈছে যে এই নামটো অৰ্থাৎ ৰাজ্য মুখ্যমন্ত্ৰী গৰাকীৰ নামটো বৰ কিবা এটা ভাল নালাগে মানুহে ভুল কৰে উচ্চাৰণত আৰু ইয়াৰ বাবে নামটো কোনো ধৰণৰ ঐতিহাসিকো নহয় মই এটা নতুন নাম দিম হিমন্ত বিশ্ব শৰ্মা আৰু ইয়াৰ বাবে তেওঁ ৰাইজৰ পৰা দিহা পৰামৰ্শ বিচাৰা আৰু দেখিবলৈ পোৱা গৈছিল ইতিমধ্যে যেটো শিৱসাগৰৰ বিধায়ক গৰাকীয়ে এই কথা উল্লেখ কৰিছিল আৰু ইয়াৰ পিছতে আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই তেওঁৰ যি নাম সলনি কৰাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ ইতিমধ্যে কৈছে যে মোৰ নামটো যদি তাহানিতেই ৰবীন্দ্ৰনাথ ঠাকুৰ বা লক্ষ্মীনাথ বেজবৰুৱা দেৱে দিলেহেঁতেন তেওঁলোকে যদি মোৰ নামটো সলনি কৰি দিলেহেঁতেন তেতিয়া মই হাঁহিমুখে সেই নামটো গ্ৰহণ কৰিলো হয় কিন্তু এতিয়া যেহেতু অখিল গগৈয়ে তেনেধৰণৰ কথা উল্লেখ কৰিছে সেই কথাৰ কোনো এতিয়া মৰ্ম নাথাকে বুলি তেওঁ উল্লেখ কৰা দেখিবলৈ পোৱা গৈছে যেটো কৰিমগঞ্জ জিলাৰ নাম সলনি কৰি ইতিমধ্যে শ্ৰীভূমি জিলা দিয়া হৈছে আৰু শ্ৰীভূমি জিলা দিয়াৰ পিছত সেই নামেৰে জনা যাব এতিয়া সেই কৰিমগঞ্জ জিলাখনক আৰু ইয়াৰ পিছত যেটো সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া হৈছিল আৰু সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া হোৱাৰ পিছতে বিধায়ক অখিল গগৈয়ে তেনেদৰে কোৱা প্ৰসংগটো উল্লেখ কৰা দেখিবলৈ পোৱা গৈছিল এক প্ৰকাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক তেওঁ কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছিল যে তেওঁ কৈছে যে ঐতিহাসিক নামো নহয় হিমন্ত বিশ্ব শৰ্মাৰ আৰু নামটো উচ্চাৰণত মানুহে ভুল কৰে ৰাইজে ভুল কৰে আৰু ইয়াৰ বাবে মই ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ নাম সলনি কৰি এটা বেলেগ নাম দিম এনেদৰে তেওঁ কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছিল কিয়নো বহু দিনৰে পৰা যেহেতু সকলোৱে জনা এটা নাম কৰিমগঞ্জ জিলা আৰু সেই কৰিমগঞ্জ জিলাৰ নামটো সলনি কৰি শ্ৰীভূমি জিলা ইয়াৰ বাবে এনেদৰে তেওঁ সমালোচনা কৰা দেখিবলৈ পোৱা গৈছিল মুখ্যমন্ত্ৰী গৰাকীক আৰু এই মুহূৰ্তত আমাৰ হাতত মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্য আছে তেওঁ আসলতে কি কৈছে বিধায়ক গৰাকীৰ বিৰুদ্ধে সেই মন্তব্য আমি আপোনালোকক শুনাইছো যদি ৰবীন্দ্ৰনাথ ঠাকুৰে দি থৈ গ'লহেঁতেন বেলেগ এটা নাম মই ললোহেঁতেন এইটো নামটো ৰবীন্দ্ৰনাথ ঠাকুৰে দি থৈ যোৱা গতিকে মোৰো নামটো যদি 1919 চনত কোনোবা যদি এনেকুৱা ৰবীন্দ্ৰনাথ ঠাকুৰ বা লক্ষ্মীনাথ বেজবৰুৱাই দি থৈ গ'লহেঁতেন তেতিয়াহ'লে মোৰো নামটো মই হাঁহি তেনেকুৱা নাম এটা ললোহেঁতেন এনেকুৱা দিৱসক লৈ আমি এইটো কোনো কথা নাই ভাল কৰি তেওঁ স্বাস্থ্য আদি ভালে থাকক ভাল কৰি তেওঁ ৰাইজৰ হৈ কাম কৰক গতিকে ইমানেই শুভেচ্ছা দিম আৰু কি কম মানুহকতো মইতো তাতকৈ বেলেগ একো ক'ব নোৱাৰো আৰু তেওঁ দুজন মন্ত্ৰী কিয় হয় মইতো তেওঁক মুখ্যমন্ত্ৰী বুলি ভাবি থাকো তেওঁ যে দুজন মন্ত্ৰীতে সন্তুষ্ট এইটো মই জনাই নাছিলো মইতো ভাবি আছিলো যে তেওঁ মুখ্যমন্ত্ৰীৰ কাৰণে চেষ্টা কৰিব তেওঁ দুজন মন্ত্ৰীহে লাগে বুলি কৈছে সেই দুজনটো ময়ে দি দিব পাৰো মোৰ নামটো যদি ৰবীন্দ্ৰনাথ ঠাকুৰে দি থৈ গ'লহেঁতেন বেলেগ এটা নাম মই ললোহেঁতেন এইটো নামটো ৰবীন্দ্ৰনাথ ঠাকুৰে দি থৈ যোৱা গতিকে মোৰো নামটো যদি 1919 চনত কোনোবা যদি এনেকুৱা ৰবীন্দ্ৰনাথ ঠাকুৰ বা লক্ষ্মীনাথ বেজবৰুৱাই দি থৈ গ'লহেঁতেন তেতিয়াহ'লে মোৰো নামটো মই হাঁহি তেনেকুৱা নাম এটা ললোহেঁতেন এনেকুৱা দিৱসক লৈ আমি এইটো কোনো কথা নাই ভাল কৰি তেওঁ স্বাস্থ্য আদি ভালে থাকক ভাল কৰি তেওঁ ৰাইজৰ হৈ কাম কৰক গতিকে ইমানেই শুভেচ্ছা দিম আৰু কি কম মানুহকতো মইতো তাতকৈ বেলেগ একো ক'ব নোৱাৰো আৰু তেওঁ দুজন মন্ত্ৰী কিয় হয় মইতো তেওঁক মুখ্যমন্ত্ৰী বুলি ভাবি থাকো তেওঁ যে দুজন মন্ত্ৰীতে সন্তুষ্ট এইটো মই জনাই নাছিলো মইতো ভাবি আছিলো যে তেওঁ মুখ্যমন্ত্ৰীৰ কাৰণে চেষ্টা কৰিব
তেওঁ দুজন মন্ত্ৰীহে লাগে বুলি কৈছে সেই দুজনটো ময়ে দি দিব পাৰোঁ